আজি গণৰাজ্য দিৱস আৰু সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস ইতিমধ্যে উদযাপন কৰা দেখা গৈছে আৰু আজি এই গণৰাজ্য পবিত্ৰ দিনটোত সমগ্ৰ ৰাজ্যৰ ইতিমধ্যে বিভিন্ন প্ৰান্তত যি ধৰণে উদযাপন কৰা দৃশ্য আমি দেখাইছোঁ। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত পতাকা উত্তোলন কাৰ্যসূচীৰে কেবিনেট মন্ত্ৰীয়ে বিভিন্ন স্থানত ইতিমধ্যে পতাকা উত্তোলন কাৰ্যসূচী লৈছে। মুখ্যমন্ত্ৰীয়ে খানাপাৰা খেলপথাৰতো মুখ্যমন্ত্ৰী উপস্থিত আছে। কাৰ্যসূচীত গোলাপচান্দ কাটৰীয়া ইতিমধ্যে ৰাজ্যপাল গোলাপচান্দ কাটৰীয়াই পতাকা উত্তোলন কৰিছে আৰু সমান্তৰালভাৱে দ্য নিউজ প্লাছৰ কাৰ্যালয়তো পতাকা উত্তোলন কাৰ্যসূচীৰে আজি গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। আমি দৃশ্য দেখুৱাইছোঁ। সম্পাদনা উপদেষ্টা দয়ানন্দ পাঠক ছাৰে পতাকা উত্তোলন কৰিব আৰু উপস্থিত আছে CMD অনিৰ্বাণ দাসৰ লগতে দ্য নিউজ প্লাছৰ কৰ্মকৰ্তাসকল উপস্থিত আছে আৰু ইয়াৰ পাছতেই পতাকা উত্তোলনৰ পাছতেই ৰাষ্ট্ৰীয় সংগীতো পৰিৱেশন কৰা হ'ব। এতিয়া পতাকা উত্তোলনৰ কাৰ্যসূচী আগবাঢ়িব। আমি পতাকা উত্তোলনৰ কাৰ্যসূচীলৈ ইতিমধ্যে আমি দেখাবলৈ চেষ্টা কৰিছোঁ। পাঠক ছাৰে ইতিমধ্যে পতাকা উত্তোলনৰ কাৰ্যসূচী পতাকা উত্তোলনৰ কাৰ্যসূচী ইতিমধ্যে দেখুওৱা হৈছে। দ্য নিউজ প্লাছৰ কাৰ্যালয়ত এনেধৰণে আজি গণৰাজ্য দিৱস ইতিমধ্যে পালন কৰা হৈছে আৰু এয়া দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ। আজিৰ দিনটোত এনেধৰণেই উদযাপন কৰা দেখা গৈছে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ধৰণৰ কাৰ্যসূচী লৈছে। অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন প্ৰান্তত মন্ত্ৰী যিসকল কেবিনেট মন্ত্ৰী আছে তেওঁলোকেও ইতিমধ্যে বিভিন্ন স্থানত তেওঁলোকে পতাকা উত্তোলন কৰিছে আৰু সামগ্ৰিক দৃশ্য আমি ইতিমধ্যে দেখুৱাইছোঁ। দ্য নিউজ প্লাছৰ কাৰ্যালয়টো এনেধৰণে উদযাপন কৰা হৈছে। তাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীতো পৰিৱেশন কৰিব। আমি ইতিমধ্যে ৰাষ্ট্ৰীয় সংগীতো পৰিৱেশন কৰাৰ দৃশ্যও আমি দেখাবলৈ চেষ্টা কৰিছোঁ। নমন অধিনায়ক জয় হে ভাৰত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজৰাট মাৰাঠা। লগতে আমি কিছু কথা জানিব বিচাৰিছোঁ আজিৰ দিনটোত কি ক'ব। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস উদযাপন কৰা হৈছে। গণৰাজ্য দিৱসটো আমাৰ সমগ্ৰ প্ৰতিগৰাকী ভাৰতবাসীৰ কাৰণে এটা অত্যন্ত গৌৰৱৰ দিন বুলি ভাবোঁ আৰু এই দিনটোত 26 জানুৱাৰী দিনটোৰ এটা নিজস্ব গুৰুত্ব এটা আছে যে আমি ৰিপাব্লিক হিচাপে ভাৰতবৰ্ষখনক আমাৰ 15 আগষ্টত কেৱল স্বাধীনতাহে পালে, কিন্তু 26 জানুৱাৰীত হয় কি ৰিপাব্লিক হিচাপে ডেট ইণ্ডিয়া ইজ এ ৰিপাব্লিক, পিপলছ ৰিপাব্লিক, এই কথাটো কিন্তু ঘোষণা হৈছে কিন্তু 26 জানুৱাৰীত। আৰু সেইকাৰণে এই দিনটোৰ এটা নিজস্ব গুৰুত্ব এটা আছে। কাৰণ কি ব্ৰিটিছ শাসনৰ পৰা কেৱল স্বাধীনতা 15 আগষ্টৰ দিনা পালোঁ আমি, সেইটো এটা বেলেগ চাপ্টাৰ। কিন্তু ইখন যে এখন ৰাজহুৱাভাৱে আৰু ইখন যে আমাৰ গণতান্ত্ৰিক দেশ আৰু পিপলছ গভমেণ্ট ৰাইজৰ চৰকাৰ, এই কথাটো কিন্তু ঘোষণা হয় আপোনাৰ 26 জানুৱাৰীত। গতিকে 26 জানুৱাৰীৰ এটা নিজস্ব গুৰুত্ব এটা আছে আৰু এইটো আজি সমগ্ৰ ভাৰতবৰ্ষত এইটো উদযাপন হৈছে আৰু সকলোৱে কিন্তু অতি পবিত্ৰ মনেৰে এইটো পালন কৰাটো উচিত বুলি মই ভাবোঁ। আৰু কেৱল সেইটোৱেই নহয় যে ভাৰতবৰ্ষত যিমান ব্যক্তি আছে সেইটো নহয় যে ভাৰতীয় লোক যিসকল বিদেশতো আছে তেওঁলোকেও কিন্তু সেইটো খুব গৌৰৱবোধ কৰে যে কেনেকৈ। গতিকে আমালোকে কিন্তু সকলোৰে দৃষ্টি আছে আৰু আজিতো ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহিব, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আহি পেলাই তেওঁ মুখ্য অতিথি হিচাপে থাকিব। গতিকে সেইটোও এটা আমাৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু ফৰাচী দেশক মাতাৰ কথাটোও মই বৰ ভাল পাইছোঁ এইকাৰণে যে ফৰাচী দেশেই কিন্তু পোনপ্ৰথমে গণতান্ত্ৰিক যিটো আদৰ্শ আচলতে ফৰাচী দেশৰ পৰাই আৰম্ভ হয়। ফ্ৰেঞ্চ ৰেভলিউশ্যন যিটো বুলি কয়, ফৰাচী বিপ্লৱৰ মাজেৰে আচলতে গোটেই ইউৰোপৰ যিটো ইতিহাস সেইটো তাৰ পৰা তাত স্থাপিত হৈছে। আৰু আমাৰ ভাৰতবৰ্ষত 26 জানুৱাৰীৰ পিছৰ পৰা আমাৰ কনষ্টিটিউশ্যনৰ কথা আহে, আমাৰ সংবিধানৰ কথা আহে, অন্যান্য যিমানখিনি কথা আছে কিন্তু 26 জানুৱাৰীৰ পিছত এই কথাটো হয়। গতিকে আজি আমি অত্যন্ত গৌৰৱবোধ কৰিছোঁ আৰু দ্য নিউজ প্লাছ আমাৰ এইটো এটা নৈতিক দায়িত্ব আৰু আমি সকলোৱে আজি ইয়াত আমাৰ ধ্বজা উৰাবলৈ পাই আমি কিন্তু খুব আনন্দিত হৈছোঁ আৰু গৌৰৱবোধ কৰিছোঁ। জয় হে জয় হে জয় হে জয় 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 হে। भारत माता की जय, भारत माता की जय, भारत माता की जय।